সুপ্ৰভাত সকলো বন্ধু বান্ধৱীক। আৰু আজি যিহেতুকে মাৰ পঞ্চমটো পূজা, মা স্কন্দ মাতাৰ, আৰু এই পূজা ভাগ যিবিলাকৰ সন্তান হোৱা নাই সেইবিলাকে মাৰ ওচৰত ব্ৰত তেনেকৈ যদি কৰি মাক যদি প্ৰসন্ন কৰে তেওঁলোকৰ নিশ্চয় সন্তান হ'ব। আৰু মাৰ প্ৰিয় ভোগ হৈছে আজি পায়স দিব লাগে, নহ'লে বা কলৰ ভোগ আৰু ইলাচি। আৰু যিবিলাকৰ সন্তান হোৱা নাই তেওঁলোকে যাতে কলৰ ভোগ দিয়ে। যদি মাক তেনেকৈ পূজা পাঠ কৰে সকলোৰে মনৰ বাঞ্ছা পূৰ্ণ হ'ব। মায়ে সকলোকে কৃপা কৰক, তাৰে কামনা কৰিলোঁ। যিবিলাকৰ ল'ৰা ছোৱালী কথা বতৰা নুশুনে তেওঁলোকে ইলাচিৰ ভোগ লগাব পাৰে, আৰু সেই ইলাচি দুটা নিজৰ সন্তানক খুৱাই দিব। মায়ে সকলোকে কৃপা কৰক, তাৰে কামনা কৰিলোঁ। জয় মা কালী, জয় মা স্কন্দ মাতা।